ৰাষ্ট্ৰসংঘৰ কূটনৈতিক পেচাৰ ৰ'ব মই ৰাইট টু এডুকেশ্যনলৈ গৈছোঁ ৰাইট টু এডুকেশ্যন আনিছে ৰাষ্ট্ৰসংঘৰ চনদৰ 1989 চনদৰ 28 আৰু 29 আৰ্টিকুল মতে আজি যদি ৰাইট টু এডুকেশ্যন ফেইল হৈছে ৰাষ্ট্ৰসংঘৰ চনদ ভায়োলেট হৈছে মানৱ অধিকাৰ ভায়োলেট হৈছে আমি মানৱ অধিকাৰ আয়োগত যাব পাৰোঁ SC ST যি নেশ্যনেল কমিশ্যন আছে ষ্টেট লেভেলতো কমিশ্যন আছে বেকৱাৰ্ড ক্লাছেছ কমিশ্যন আছে আমি তাত যাব পাৰোঁ আৰু নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ তাৰ সিহঁতিটো এখন স্পেচিয়েলি এই আইনখনৰ কাৰণে এখন গাইডলাইন তৈয়াৰ কৰি দিছে আমি তাত যাব পাৰোঁ কাৰণ সকলোৱেতো হাইকোৰ্ট সুপ্ৰিম কোৰ্ট দৌৰিব নোৱাৰে কিন্তু আমি এখন যিকোনো আয়োগে মানে চিঠি লিখিব লাগে তেওঁলোকক অৱগত কৰিব লাগে বিষয়টো সেইটো ৰাষ্ট্ৰীয় স্তৰতো আছে আৰু ৰাজ্যিক স্তৰতো আছে গতিকে অভিভাৱকসকলে কোনেও কোৰ্টলৈ যাবলৈ যদি অসুবিধা পায় এই আইনত যদি অসুবিধা দিয়ে শিক্ষা বিভাগৰ পৰাও যদি একো সঁহাৰি নাপায় মোৰ লিখীয়া সচেতন মানুহে মই যিটো ভুগিছোঁ আৰু সেইখিনি কম কথা গতিকে সেই আইনকেইটাত যোৱাৰ বাদে আৰু বিকল্প এতিয়া মূল কথাটো হ'ল যে বিদ্যালয়সমূহে ধৰি লওক আপোনাৰ ল'ৰা আপোনাৰ সন্তানে আজি যদি এই শিক্ষাৰ অধিকাৰ আইনৰ অধীনত তেওঁ যদি নামভৰ্তি বা তেওঁ যদি শিক্ষা গ্ৰহণত তেওঁ যদি সমস্যাৰ সন্মুখীন হৈছে তাৰ মূলতে বিদ্যালয় কৰ্তৃপক্ষ জগৰীয়া হ'ব লাগিব আৰু বিদ্যালয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত এই আইনৰ অধীনত শাস্তি বা দণ্ড বিহিব নোৱাৰাটো সেইটো ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এইটো এটা তেওঁলোকৰ বিফলতা নহয় জানো গতিকে এনে বহু বিদ্যালয় হয়তো এইটো কৰিছে আৰু এনে নহয় যে তেওঁলোকে আপোনাৰ সন্তানক আপুনিহে টকা পইচা দিব নালাগে আপুনি সেই আওতালৈ অহাৰ কাৰণে আপুনি আজি আৰ্থিকভাৱে আপুনি দুৰ্বল হোৱাৰ কাৰণে আপোনাৰ বাৰ্ষিক আয় 2 লাখৰ তলত যদি হয় আপুনি সন্তানক সেইখিনি অধ্যয়ন কৰিবলৈ দিবলৈ বা সেই ধৰণে অধ্যয়ন কৰোৱাব আপুনি যিহেতু খুজিছে গতিকে আপোনাক সেই বিদ্যালয়খনে বিনামূলীয়াকৈ নামভৰ্তি ব্যৱস্থাটো কৰাৰ লগে লগে তেওঁলোকেতো চৰকাৰৰ পৰা এইখিনি তেওঁলোকে আদায় কৰি ল'ব পাৰে বা চৰকাৰে সেই আইনখনত এইখিনি কথা আছে গতিকে তাৰ পাছতো এই ধৰণৰ লঘু লাঞ্ছনা অপমান বা এনেধৰণৰ কথাবোৰ কিয় হৈছে বুলি ভাবে গোটেই কথাটো হ'ল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এটা মাতব্বৰিতা আছে আৰু মানসিকতাটোৱে হ'ল মানে তালিবানী ষ্টাইল আপুনি ব্যক্তিগত খণ্ডৰ স্কুলত যাওক সাধাৰণ এখন মানে এপ্লিকেশ্যন দিয়ক ৰিচিভ কৰি নিদিয়ে আৰু বেছি যদি আৰ্গুমেণ্ট কৰিবলৈ যায় তৰ্ক বিতৰ্ক কৰিবলৈ যায় আপোনাৰ ল'ৰাক চিধাই LC TC দি দিম বুলি ক'ব গতিকে কোনো অভিভাৱকে সেইটোৰ সন্মুখীন হ'ব নিবিচাৰে আপুনি ভাবকচোন 2011 চনৰ পৰা 9 বছৰ 20 চনলৈকে এটাও ল'ৰা নপঢ়ালে অসমত কিন্তু আপুনি চাওক পেপাৰ ৱৰ্কছটো শিক্ষা বিভাগে কিন্তু পেপাৰ ৱৰ্কছ ঠিক ৰাখিছে আপুনি চাওক ইয়াত শ পেজ আছে ইয়াত প্ৰতি 2010 চনৰ পৰাই এই আইন পাছ হোৱাৰ পিছৰ পৰাই নটিফিকেশ্যন আছে ৰুল এণ্ড ৰেগুলেশ্যন আছে 20 চনলৈকে সকলোৱে আহিছে পেপাৰ কাগজ পত্ৰ কিন্তু কাম কাজ একো নাই কাগজ পত্ৰ এনেধৰণে হয়তো কোৱা হৈছে যে আবেদনেই নাহে আবেদন নাহে এতিয়া মই আবেদনকাৰী যি দুই এজন ওলাইছে তেওঁলোকে কিয় আদালতৰ সহায় লৈ তালৈ যাবলগীয়া সেইটোৱে মূল বিষয়টো হ'ল সেইটোৱে ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম অধিবক্তা অসীম চমুৱা ডাঙৰী আমাৰ সৈতে সংযুক্ত হৈ আছে চমুৱা ডাঙৰী আপোনাৰ কাষলৈ আহিছোঁ এই শিক্ষাৰ অধিকাৰ আইন 2009 যিখিনি প্ৰযোজ্য হওঁতে বা হ'বলৈ আমি ইমানখিনি সময় অপেক্ষা কৰিবলগীয়া হৈছে এতিয়ালৈ আমাৰ এটা অনলাইন পৰ্টেল নাই নামভৰ্তিৰ য'ত চৰকাৰে এওঁলোকক এক প্ৰকাৰে নিয়ন্ত্ৰণত ৰাখিব পাৰে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত কিমান আসন আছে তাৰে 25% যে দিব পাৰি আৰু দিব যে লাগে আবেদন আহিবলৈ হ'লে বিজ্ঞাপন মই বহু বিদ্যালয় ঘূৰিছোঁ এনেধৰণৰ বিদ্যালয় যিবোৰ আনএইডেড স্কুল বুলি কোৱা হয় বা নন মাইনৰিটি স্কুল বুলি কোৱা হয় গতিকে সেই বিদ্যালয়সমূহত য'ত আমি দেখিবলৈ পাইছোঁ যে এখনো ফলকত তেনেধৰণে লিখা নাই যে আপোনাৰ সন্তানেও আমাৰ বিদ্যালয়ত অধ্যয়ন কৰিব পাৰে যদিহে আপুনি এইখিনি চৰ্ত আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য হয় বা আপুনি যদি অমুক হয় আপুনি যদি তমুক হয় আপোনাৰ যদি বাৰ্ষিক উপাৰ্জন 2 লাখৰ তলত হয় আপোনাৰ সন্তানে আমাৰ বিদ্যালয়ত অধ্যয়ন কৰাৰ সুবিধা বা অৱকাশ পাব পাৰে আপুনিও আবেদন কৰিব পাৰে এনে বিদ্যালয় আপুনি দেখিছেনে মই হ'লে দেখা নাই মোৰ মনত নাই ফেকাল্টি
ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সৈতে মই কথা পাতিলোঁ, তেওঁলোকে দিছে, তেওঁলোকে কাগজে পত্ৰ এইখিনি তেওঁলোকে ৰাখিছে আৰু তেওঁলোকে কৈছে যে আমি অন্ততঃ চৰকাৰৰ পৰা আমি এই যিটো ৰিইম্বাৰ্চমেণ্ট হয় বা ইয়াৰ কাৰণে যিখিনি টকা পইচা তেওঁলোকে চৰকাৰৰ পৰা আবেদন কৰি পাব পাৰে সেইখিনি তেওঁলোকে আবেদনো কৰা নাই, অথচ তেওঁলোকে দি আছে। মই এখন বিদ্যালয় নিজে যেতিয়া প্ৰশ্ন সোধোতে তেওঁলোকে ক'লে আজি তেওঁলোকে অপাৰগতা প্ৰকাশ কৰিলে অনুষ্ঠানত থাকিবলৈ। মই আপোনাৰ কাষলৈ আহিছোঁ, এই কথাবোৰ আইন যে ভৰিৰে মোহাৰি পেলোৱা হৈছে, ইয়াৰ অন্তৰালত কি বুলি ভাবে আপুনি? নহয়, সদায় মই এইটো কথা টক শ্ব'ত আহিলেই আপোনালোকৰ চেনেলত বা অন্য চেনেলত গ'লেও সদায় এই কথাটোৱে কওঁ যে ভাৰতবৰ্ষত কোনো বিষয়তে আইনৰ অভাৱ কেতিয়াও হোৱা নাই। যদি অভাৱ হৈছে তেতিয়াহ'লে এই আইন কাৰ্যকৰী কৰা যিটো মেচিনাৰী বা যিখিনি এক্সিকিউটিভছ বা যিটো মেকানিজম, সেই মেকানিজমটোত প্ৰব্লেমটো আছে। কোনোবা ন্যস্ত স্বাৰ্থ জড়িত মহলে এই মেকানিজমটো এক্টিভেট হ'ব নিদিয়ে। এতিয়া মই এটা কথা কওঁ, এই যিটো উই4 ফাউণ্ডেশ্যনৰ আপুনি কোৰ্ট কেছৰ কথা ক'লে, সেই কেছটোত ৰেছপণ্ডেণ্ট ছাইডত মোৰ এজন এডভকেট। আজিৰ পৰা 6 মাহ আগতে চৰকাৰী অধিবক্তাই মহামান্য ন্যায়ালয়ৰ আগত ক'লে যে আমি মাত্ৰ এসপ্তাহ 10 দিন সময় দিয়ক, আমি পৰ্টেলটো এক্টিভেট কৰাই দিম আৰু তাত চব প্ৰাইভেট স্কুলে নিজৰ ইনফৰমেশ্যন আপলোড কৰিব লাগিব। এইটো কথা কোৱা 6 মাহ হ'লে, 6 মাহত এটা পৰ্টেল যোনটো তেওঁলোকে 10 দিনৰ পিছতে আপলোড কৰি মানে ৰাইজৰ কাৰণে উপলব্ধ কৰাম বুলি কৈছিলে, 6 মাহে কাৰ্যকৰী নোহোৱা বুলি কোৱা কাৰণে কথাটো শুনি মই আচৰিত হৈছোঁ যে তেওঁলোকে ন্যায়ালয়ৰ সন্মুখত দিয়া শব্দও মানে তেওঁলোকে বাক্যশাৰীও ৰাখিবলৈ নোৱাৰে। এতিয়াতো এডভকেটজনক চৰকাৰী অফিচাৰে যি ক'ব দিছে তেওঁ কৈছে যে 10 দিনত আমি এক্টিভেট কৰাই দিম, কিন্তু আজিলৈকে চাগে নহ'ল। এতিয়া কথাটো হ'ল কি, ইয়াত যিটো অডিট চিষ্টেম নাই ন, আজি আইন এখন যে ভৰিৰে মোহাৰি থৈ দিছে তাৰ বাবে কোন ৰেছপনচিবল?